Hello students. Today we have discussed a very important topic from your lesson acid, base and salt. So the last topic salt. So we know that acid plus base কি formation হবো acid plus base হলে কি formation হয় sorry okay acid plus base হলে কি হবো তোমার salt and water. We all know that about this about and this reaction is called what? Neutralization reaction. What reaction? Neutralization reaction. This reaction is called what? Neutralization reaction. So acid plus base is from salt plus water. এটো কোৱা হয় কি বুলি নিউট্ৰেলাইজেশ্যন ৰিয়েকশ্যন বুলি তাৰপিছত আমি কেইটামান কথা জানিব লাগিব যিকেইটা কথা জানিলে আমি কি পাম এই যে সল্ট আছে সল্টৰ নেচাৰৰ বিষয়ে জানিব পাৰিম গতিকে সল্টৰ নেচাৰৰ বিষয়ে জনাৰ আগত আমি জানিব লাগিব ষ্ট্ৰং এচিড কি ষ্ট্ৰং বেছ কি ষ্ট্ৰং এচিড এণ্ড ষ্ট্ৰং বেছ উইক বেছ এণ্ড ষ্ট্ৰং বেছ এই চাৰিটা কথা আমি জানিব লাগিব আগতে মই তোমালোকক কৈছিলোঁ যে যেতিয়া ৱাটাৰ লগত ৰিয়েকশ্যন কৰিব কোনোবা এটা কেমিকেল লাইক ধৰি লোৱা সেইটো এচিডে ৰিয়েকশ্যন কৰিলে যদি তাৰ যিটো হাইড্ৰনিয়াম আয়নৰ H+ আয়ন যি বেছিকৈ ৰিলিজ কৰিব সি কি হ'ব ষ্ট্ৰং এচিড হ'ব আৰু H+ আয়ন যি কমকৈ ৰিলিজ কৰিব সি কি হ'ব উইক এচিড হ'ব আৰু OH আয়ন যি বেছিকৈ ৰিলিজ কৰিব সি কি হ'ব OH আয়ন যি বেছিকৈ ৰিলিজ কৰিব সি ষ্ট্ৰং বেছ হ'ব এণ্ড OH আয়ন যি কমকৈ ৰিলিজ কৰিব সি কি হ'ব উইক বেছ হ'ব এৰ আমি কেইটামান এক্সাম্পল জানি থ'ব লাগিব আমাৰ হেল্পৰ কাৰণে যে ষ্ট্ৰং এচিডৰ কি হয় এক্সাম্পল কি হয় যে HCl হয় মানে কি সালফিউৰিক কৰি হাইড্ৰক্লৰিক এচিড তাৰপিছত আছে তোমাৰ সালফিউৰিক এচিড তাৰপিছত আছিলে কি নাইট্ৰিক এচিড HCl H2SO4 and HNO3 এইকেইটা কিহৰ এক্সাম্পল হয় ষ্ট্ৰং এচিড কাৰ ষ্ট্ৰং এচিড HCl হাইড্ৰক্লৰিক এচিড H2SO4 সালফিউরিক এসিড HNO3 কি হয় নাইট্রিক এসিড ইয়াৰ পিছত আহিলে তোমাৰ উইক এসিডৰ এক্সাম্পল কি হ'ব উইক এসিডৰ এক্সাম্পল হ'ব কাৰ্বনিক এসিড এটা কথাটো হ'ল কাৰ্বনিক এসিড কোনটো কোৱা হ'ব কাৰ্বনিক এসিডৰ ফৰ্মুলাটো হৈছে কি জানানে যে কাৰ্বনিক এসিডৰ ফৰ্মুলাটো হৈছে তোমাৰ H2CO3 ইয়াক কি বুলি কোৱা হয় কাৰ্বনিক এসিড মই শৰ্টকে লিখিছো কাৰ্বনিক এসিড আৰু উইক এসিড কোনবোৰ হয় কাৰ্বনিক এসিড এটা হ'ল আৰু যিবোৰ অৰ্গেনিক এসিড থাকে সো অৰ্গেনিক এসিড লাইক ইথানয়িক এসিড ফৰ্মিক এসিড এইবোৰ কি বুলি কোৱা হয় অৰ্গেনিক এসিড বুলি কোৱা হয় এই যিবোৰ অৰ্গেনিক এসিড আছে এই অৰ্গেনিক এসিডবোৰ কি হয় উইক এসিডৰ এক্সাম্পল অৰ্গেনিক এসিড কোনবোৰ হয় ইথানয়িক এসিড ফৰ্মিক এসিড এইখিনি আমি যিবোৰ পাওঁ এই ইথানয়িক ফৰ্মিক এইবোৰ অৰ্গেনিক এসিড আৰু এই অৰ্গেনিক এসিডবোৰ আৰু কাৰ্বনিক এসিড এই এসিডবোৰ কি হয় উইক এসিড হয় তাৰপিছত আহিলে ষ্ট্ৰং বেছ আমি পঢ়িব লাগিব ষ্ট্ৰং বেছ কোনবোৰ হয় ষ্ট্ৰং বেছ আমি ইউজ কৰি থাকোঁ জানোৱেই যে ছডিয়াম হাইড্ৰক্সাইড আৰু কি এইটোটা বেছি ইউজ হয় আৰু কি পটাছিয়াম হাইড্ৰক্সাইড এইকেইটা কি হৈছে এইকেইটা হৈছে তোমাৰ ষ্ট্ৰং বেছ তাৰপিছত আহিলে কি উইক বেছ কি হ'ব উইক বেছ হ'ব মেগনেছিয়াম হাইড্ৰক্সাইড এইটো এম হা মেগনেছিয়াম হাইড্ৰক্সাইড এটা এক্সাম্পল দিছোঁ এইকেইটা আমি তোমাক দেখাম পিছত এতিয়া আহিলে কি pH অফ সল্ট বা pH অফ সল্ট বা আমি কি বুলি ক'ব তাক নেচাৰ অফ সল্ট বুলি ক'ব
কি বুলি ক'ব pH of salt বা কি nature of salt যে প্ৰথম আহিলে এটা এই যে মই strong acid strong base বা weak acid weak base ৰ কথা কৈ আহিছো এই নেচাৰ গিটা জানিবৰ কাৰণে মই আগতে কৈ লৈছো তোমালোকক এক্সাম্পল গিটা দি লৈছো তো মনত ৰাখিবা কি এক্সাম্পল দিলো এতিয়া এই pH of salt to এই strong acid weak base বা এইবোৰ ওপৰত ডিপেন্ড কৰিব প্ৰথম আহিলে মই শৰ্ট কে লিখিম ধৰি লোৱা তোমাৰ strong acid লিখিবৰ কাৰণে মই SA লিখিম strong base লিখিবৰ কাৰণে মই SB বুলি লিখিম আৰু তোমাৰ weak acid লিখিবৰ কাৰণে মই WA লিখিম আৰু weak base লিখিবৰ কাৰণে WB লিখিম এটা মন কৰিবা এক নম্বৰ যদি strong মানে কি হয় এই আমি যেটো নিউট্ৰেলাইজেশন ৰিঅ্যাকশন পাইছিলো এসিড প্লাস বেস হয় না এসিড আৰু বেস লগ লাগিলে নিউট্ৰেলাইজেশন ৰিঅ্যাকশনৰ মতে কি হয় সল্ট এন্ড ওয়াটাৰ ফৰ্মেশন হয় এতিয়া এই যে এসিড আৰু সল্ট ইহত দুটাৰ ওপৰত ডিপেন্ড কৰি এই যেটো সল্ট ফৰ্মেশন হ'ব এই সল্টৰ নেচাৰটো কেনেকুৱা হ'ব এসিডিক হ'ব না বেসিক হ'ব নে নিউট্ৰেল সল্টি হ'ব নে এসিডিক সল্টি হ'ব নে বেসিক সল্টি হ'ব এইখিনি আমি কি কৰিম এতিয়া ষ্টাডি কৰিম উইথ দা হেল্প অফ উইক এসিড স্ট্ৰং বেস বা স্ট্ৰং এসিড উইক বেসৰ ওপৰত ডিপেন্ড কৰি গতিকে প্ৰথম যদি ধৰি লোৱা তোমাৰ মই এসিডটো ৰেড কালাৰ দেখাম স্ট্ৰং এসিডে ৰিঅ্যাকশন কৰে কাৰ লগত স্ট্ৰং বেসৰ লগত তেতিয়া তোমাৰ কি ফৰ্মেশন হ'ব চোৱা এটো স্ট্ৰং strong acid strong base S for strong A for acid S for strong B for base okay strong acid and strong base যদি তোমাৰ কি হয় strong acid আৰু strong base যদি ৰিঅ্যাকশন কৰে তাত যেটো তোমাৰ salt formation হ'ব সেই salt কি হ'ব নিউট্ৰেল salt হ'ব মই দেখিবা কি হ'ব নিউট্ৰেল আৰু তাৰ লগত কি ফৰ্মেশন হ'ব ওয়াটাৰ তো obviously সবে জানে হয় নাই যে কি হ'ব ওয়াটাৰ ফৰ্মেশন হ'ব এতিয়া মই দুই নম্বৰটো মুহাই দি এটা এক্সাম্পল দি তোমাক ক্লিয়াৰ কৰি দিও যে এক্সাম্পলটো কি হ'ব এটা আমি এটা এক্সাম্পল ল'ম এক্সাম্পলটো ভেৰি ইজি আমি জানো স্ট্ৰং এসিড আমি মই এটা অলপ আগত এক্সাম্পল দিছিলো কি HCl ওকে HCl হয় না তাৰ পিছতে স্ট্ৰং বেস কি হয় সোডিয়াম হাইড্ৰক্সাইড হয়নে সোডিয়াম হাইড্ৰক্সাইড ইহৰ পৰা যেটো লাভ হয় কি NaCl এটো কি হয় নিউট্ৰেল সল্ট হয় আৰু এফালে ওয়াটাৰটো হ'ব ওকে এটো কি হ'ল ইস নিউট্ৰেল সল্ট নিউট্ৰেল সোডিয়াম ক্লোৰাইড নিউট্ৰেল সল্ট আৰু নিউট্ৰেল সল্ট হোৱাৰ কাৰণে আমি তা কি কৰিব পাৰো খাব পাৰো আমাৰ মানুহৰ কাৰণে আমি খোৱা যেটো সল্ট হেতু কি সোডিয়াম ক্লোৰাইড গতিকে সোডিয়াম ক্লোৰাইডটো নিউট্ৰেল হয় বিকজ অফ কি হয় যে ইয়াত যেটো ৰিঅ্যাকশন হয় নিউট্ৰেলাইজেশন ৰিঅ্যাকশন হয় আৰু নিউট্ৰেলাইজেশন ৰিঅ্যাকশন হোৱাৰ পৰি কি হয় যেটা ৰিঅ্যাকটেন্ট হয় সেটা কি হয় দুইটাই কি হয় স্ট্ৰং হয় ওকে এতিয়া দুই নম্বৰ কি হয় দুই নম্বৰ যেটো আমি পঢ়িব লাগিব এটো কি এক নম্বৰ পঢ়িলো স্ট্ৰং এসিড স্ট্ৰং বেস এক্সাম্পল দিলো ক্লিয়াৰ হৈছে থব তাৰ পিছত আহিলে কি স্ট্ৰং এসিড উইক বেস ওকে স্ট্ৰং এসিড হ'ব প্লাস এটো কি হ'ব উইক বেস হ'ব এটা চোৱা ইয়াত অলপ মন কৰিবা ভালৰে চোৱা ইয়াত স্ট্ৰং কি হয় এসিড স্ট্ৰং হয় ন বেসটো উইক হয় গতিকে ই যেটো সল্ট ফৰ্মেশন হ'ব এটো কি কেনেকুৱা নেচাৰ হ'ব কাৰ ওপৰত ডিপেন্ড কৰিব যেটো স্ট্ৰং হয় তাৰ ওপৰত ডিপেন্ড কৰিব যেহেতু ইয়াত কি হয় since acid is strong therefore salt is acidic nature okay salt কি হ'ব acidic তুমি আখৰ ধৰি পাৰিবা নে acidic salt আমি এই সল্টটো কি বুলি কম acidic salt এফালে ওয়াটাৰ থাকিব হা তুমি সদায় মনত ৰাখিবা নিলিখিলো মনত ৰাখিবা so this one এটো ওয়াটাৰ এটা এক্সাম্পল মলম ওকে স্ট্ৰং আমাক কি লাগে এসিড লাগে তো স্ট্ৰং এসিডটো আমি কি লব পাৰো অথনি লৈ আছো মই হাইড্ৰক্লোৰিক এসিড দেবলাম কি সালফিউৰিক এসিড H2SO4 ইয়াৰ লগত যদি মই উইক বেস এটা লওঁ উইক বেসৰ মই এক্সাম্পল দিছিলো কি মেগনেছিয়াম হাইড্ৰক্সাইড ওকে মেগনেছিয়াম হাইড্ৰক্সাইড ইয়াৰ পৰা যেটো সল্ট হ'ব হেতু কি হ'ব
এচিডিক নেচাৰ হ'ব, অৰ্থাৎ সেই চলটো কি হ'ব মেগনেছিয়াম সালফেট। ওকে, এইফালে কি থাকিব ৱাটাৰটো থাকিবই। এইটো হ'ল এক্সাম্পল, বুজি পাইছা যে ষ্ট্ৰং এচিড উইক বেছ, হয়নে? গতিকে যিহেতু ইয়াত এচিডটো ষ্ট্ৰং, গতিকে ই কি হ'ল এচিডিক নেচাৰ হ'ল। ওকে, 3 নম্বৰ আহিলে কি তোমাৰ 3 নম্বৰ আহিব, এডোখৰলৈকে ষ্ট্ৰং এচিড গুচি গ'ল। এবাৰ আমি কি কৰিম ষ্ট্ৰং বেছ উইক এচিড, এবাৰ এচিডটো কি হ'ল উইক হ'ল প্লাছ ষ্ট্ৰং বেছ হ'ল। এটা চোৱা কি হৈছে, কোন ষ্ট্ৰং হৈছে ষ্ট্ৰং কোন বেছ, গতিকে এইটো কি হ'ব যিটো চল্ট হ'ব এইটো কি হ'ব বেছিক চল্ট হ'ব নহ'ব, এইফালে কি হ'ব ৱাটাৰ আহিব। এক্সাম্পল এটা ল'ব পাৰোঁ হয়নে? উইক এচিড কি আছিলে, উইক এচিডৰ এক্সাম্পল এটা অৰ্গেনিক এচিড অৰ কি কাৰ্বনিক এচিডটোকে লৈছোঁ হয়নে? কাৰ্বনিক এচিডটো কি হয় H2CO, এইটো হা এইডোখৰত নধৰে মোক CO3। অ'কে, H2CO3 ইয়াৰ লগত কি লগ লাগিব, এটা ষ্ট্ৰং বেছ লগ লাগিব। ষ্ট্ৰং বেছ কি আছিলে পটাছিয়াম হাইড্ৰক্সাইড, যিটো ফৰ্মেশ্যন হ'ব কি হ'ব বেছিক নেচাৰ হ'ব এইটো কি ওলাব পটাছিয়াম কাৰ্বনেট। এইটো কি হ'ব চল্ট হয় বাট কি নেচাৰৰ হয় বেছিক নেচাৰৰ হয়। অ'কে, এটা 4 নম্বৰ আহিলে হা, 4 নম্বৰ আহিলে কি আছিলে, 4 নম্বৰ কি থাকি গ'ল কোৱাচোন? ষ্ট্ৰং এচিড ষ্ট্ৰং বেছ গ'ল, ষ্ট্ৰং এচিড উইক বেছ গ'ল, উইক এচিড ষ্ট্ৰং বেছ গ'ল। এবাৰ কি থাকিলে, এবাৰ থাকিলে কি 4 নম্বৰ উইক এচিড প্লাছ কি উইক বেছ। আৰু এইটো সদায় মনত ৰাখিবা, দুইটা যদি উইক হয় কি হয় নো ৰিয়েকশ্যন নহয়, ঠিক আছে? যদি দুইটাই কি হয় উইক হয় তেতিয়া কি হয় কোনো ধৰণৰ ৰিয়েকশ্যন নহয়। এইডোখৰলৈ ক্লিয়াৰ হ'ল? আমি কি পঢ়িলোঁ এতিয়ালৈকে চোৱা, প্ৰথম পঢ়িলোঁ কি চল্ট নিউট্ৰেলাইজেশ্যন ৰিয়েকশ্যন, কেনেকৈ চল্ট ফৰ্মেশ্যন হয়। তাৰপিছত এইকেইটা এক্সাম্পল চাই ল'লোঁ আমি, উইক এচিড ষ্ট্ৰং বেছ, ষ্ট্ৰং এচিড উইক বেছ। তাৰপিছত আমি চালোঁ কি ইহঁতৰ যিটো নেচাৰ বা pH অফ চল্ট যিটো চালোঁ আমি, চাৰিটা হয়। লাষ্টৰটো কি হয় ৰিয়েকশ্যন নহয়, কেতিয়া ৰিয়েকশ্যন নহয় যেতিয়া কি হয় উইক এচিড এণ্ড উইক বেছ দুইটা যেতিয়া উইক হয় তেতিয়া কি হয় ৰিয়েকশ্যন নহয়। এতিয়া পঢ়িম আমি কি উই হেভ 5 চল্ট টু বি ষ্টাডিড। এতিয়া আমি কি কৰিব লাগিব 5টা চল্টৰ বিষয়ে পঢ়িব লাগিব। এই চল্ট 5টা হ'ল, প্ৰথমটো হ'ল কমন চল্ট, তাৰপিছত আহিলে ব্লিচিং পাউডাৰ, তাৰপিছত আহিলে বেকিং চ'ডা, তাৰপিছত আহিলে ৱাশ্বিং চ'ডা, তাৰপিছত কি আমি কি বুলি কওঁ প্লাষ্টাৰ অফ পেৰিছ। এই 5টাৰ কি আছে ফৰ্মুলা আছে আৰু কেমিকেল নেম আছে আৰু কমন নেম আছে। আমি গোটেইকেইটাৰ ইম্পৰ্টেঞ্চ পৰীক্ষাত কেতিয়াবা কমন নেম বুলি আহি যাব, কেতিয়াবা কেমিকেল নেম লিখা বুলি আহি যাব, কেতিয়াবা ফৰ্মুলা লিখা বুলি আহি যাব। গতিকে খুব বেছি ইম্পৰ্টেণ্ট এই কথাকেইটা, শ্বৰ্ট কুৱেশ্যন আহিবই, মাষ্ট বি যিকোনো এটা কমন নেম লিখা বুলি আহিব পাৰে, ফৰ্মুলা লিখা বুলি আহিব পাৰে বা কেমিকেল নেম লিখা আহিব পাৰে। প্ৰথম আহিলে আমি কমন চল্টটো লিখিম, মই ধৰি শ্বৰ্টকৈ লিখিব পাৰোঁ কিছুমান শব্দ চাব পালে। এইটো কি কমন চল্ট মানে কি যিটো আমি জেনেৰেলি ইউজ কৰোঁ, তাৰ ফৰ্মুলাটো কি হয় ছ'ডিয়াম ক্ল'ৰাইড। চবেই জানে এইটো, প্ৰথমৰ পৰাই পঢ়ি আছোঁ। তাৰপিছত ইয়াৰ যিটো কেমিকেল নেম হয় ইয়াক কি বুলি কোৱা হ'ব ছ'ডিয়াম ক্ল'ৰাইড, ইজন ইট কি বুলি কোৱা হ'ব ছ'ডিয়াম অ'কে ছ'ডিয়াম ক্ল'ৰাইড। তাৰ পিছৰটো হ'ল এইটো কাৰ আছিলে কমন চল্ট, ছ'ডিয়াম ক্ল'ৰাইডটোক আমি কি বুলি ক'ম কমন চল্ট বুলি ক'ম NaCl, ইয়াৰ কি বুলি কোৱা হয় ছ'ডিয়াম ক্ল'ৰাইড। তাৰপিছত 2 নম্বৰটো কি আহিলে ব্লিচিং, তোমাৰ 2 নম্বৰটো আহিলে কি ব্লিচিং পাউডাৰ BLEACHING ব্লিচিং পাউডাৰটো মই শ্বৰ্টকৈ পি লিখিছোঁ, তোমালোকে জানি ল'ব PO লিখিলোঁ, ঠিক আছে পাউডাৰ। আৰু ইয়াৰ যিটো এইটো নুজুৰিব মোৰ এতিয়া, যিটো ফৰ্মুলা হয় ফৰ্মুলাটো কি হয় অ'কে মই ব্লিচিং পাউডাৰটো ধুনীয়াকৈ বুজাই দিছোঁ ৰ'বা 1 মিনিট। 2 নম্বৰ কি হয়
ব্লিচিং পাউডাৰ BLEACHING ব্লিচিং পাউডাৰ ইয়াৰ বিষয়ে ডিটেইলছ পঢ়িম জাষ্ট ইন্ট্ৰডাকশ্যনটো দি লৈছোঁ ঠিক আছে PO এইটো দি থাকি গ'ল DER পাউডাৰ অ'কে ব্লিচিং পাউডাৰ এই ব্লিচিং পাউডাৰ যিটো ফৰ্মুলা হয় ফৰ্মুলাটো কি হয় CaOCl মন কৰিবা ইয়াক মনৰ ৰখাৰ এটা কি দিছে কিটিপ আছে আমাক ছাৰ এজনে দিছিলে কলেজত পঢ়োতে কি কেলছিয়াম যদি মই এইটো Cl টোক ভাঙি লিখো Cl চোৱা মই কৈ দিছোঁ মানে মনত ৰাখিবা ইয়াক মেমৰাইজ কৰা এটা কি আছে কিটিপ আছে কিটিপটো কি হয় অসমীয়াতে কৈছোঁ যে কেলছিয়ামে মাতিছে OCl Cl ঠিক আছে মনত ৰাখিবা কি বুলি যে কেলছিয়ামে মাতিছে Ca means calcium O means O calcium মাতিছে কি O Cl that is কি calcium CaOCl2 অৰ্থাৎ ক্যালসিয়াম কি হয় ক্লোৰাইড আৰু ইয়াৰ যেটো তোমাৰ কেমিক্যাল নেম হয় কেমিক্যাল নেমটো কি বুলি কোৱা হয় জানানে CaOCl2 অৰ্থাৎ ক্যালসিয়ামে মাতিছে OCl ইয়াৰ যেটো কেমিক্যাল নাম হয় ইয়াৰ নামটো হৈছে ক্যালসিয়াম অক্সিক্লোৰাইড CHLORIDED ঠিক আছে চোৱা ক্যালসিয়াম আহিলে এটো কি আহিলে ক্যালসিয়াম আহিলে ক্যালসিয়ামৰ পৰা ক্যালসিয়াম O পৰা অক্সি আৰু ক্লোৰাইডৰ পৰা এটা কি হয় ক্লোৰাইড ক্যালসিয়াম অক্সিক্লোৰাইড এটো হল কি ব্লিচিং পাউডাৰৰ কেমিক্যাল নেম কমন নেমটো ব্লিচিং পাউডাৰ ফৰ্মুলাটো CaOCl মুখস্থ কেনেকৈ ৰাখিবা ক্যালসিয়ামে মাতিছে OCl অৰ্থাৎ ক্যালসিয়াম এটা মাজত অক্সিজেন থাকিব আৰু সাইডত থাকিব Cl2 থাকিব অৰ্থাৎ ক্লোৰিন কেটা থাকিব দুটা আমি এটো কি বুলি কম ক্লোৰাইড বুলি কম ইয়াৰ পিছতো তোমাৰ কি আহিলে ব্লিচিং পাউডাৰ পঢ়াৰ পিছত আমি কি পঢ়িব লাগিব ওকে ব্লিচিং পাউডাৰ পঢ়াৰ পিছত আমি পঢ়িব লাগিব কি জানানে 3 নম্বৰ বেকিং সোডা কি পঢ়িম বেকিং সোডা এই বেকিং সোডাটো ভেৰি ইজি ফৰ্মুলাটো কি হয় NaHCO3 ইয়াক পঢ়া হয় কি বুলি জানানে ইয়াৰ যেটো কেমিক্যাল নেম কি বুলি কোৱা হয় ইয়াৰ কেমিক্যাল নেম কেবাটা হ'ব পাৰে সোডিয়াম বাইকাৰ্বনেট সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট দুটা হ'ব পাৰে বেকিং সোডাটো কমন নেম ইয়াৰ যেটো কেমিক্যাল নেমটো দুটা হ'ব পাৰে প্ৰথম কি সোডিয়াম শৰ্টকে লিখিম সোডিয়াম বাইকাৰ্বনেট ওকে বা সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট আমি এই বাই ঠাইত কি লিখিব পাৰো হাইড্ৰোজেনো লিখিব পাৰো কি লিখিব পাৰো হাইড্ৰোজেন সোডিয়াম বাইকাৰ্বনেট বা সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট ওকে মই আগতে কৈছিলো যে হাইড্ৰোজেন যদি এটা লগ লাগি থাকে আমি কি বুলি কম বাই কম কৈছিলো প্ৰথম ক্লাছতে কৈছিলো চাগে যে হাইড্ৰোজেন লগ থাকিলে কি বাই বুলি কম CO3 থাকিলে কাৰ্বনেট বুলি কম আৰু সোডিয়াম থাকিলে কি সোডিয়াম বুলি কম অৰ্থাৎ বেকিং সোডাৰৰ যেটো কেমিক্যাল নেম কেনেকৈ কম আমি সোডিয়াম বাইকাৰ্বনেট আৰু ফৰ্মুলাটো কি হ'ব NaHCO3 এটো হল কি বেকিং সোডা ইয়াৰ পিছত 4 নম্বৰটো কি আহিলে তাত নজুৰি আৰু বেলেগ কেলছ কৰিব 4 নম্বৰ কি ওয়াশিং সোডা যেটো আমি কি কৰো ওয়াশ কৰিব কাৰণে ব্যৱহাৰ কৰো ওয়াশিং সোডা তো ওয়াশিং সোডাৰ যেটো ফৰ্মুলা হয় কেমিক্যাল ফৰ্মুলা হেতু কি হয় জানানে ওয়াশিং সোডাৰটো কি হ'ব বেকিং সোডা হৈ গ'ল ওয়াশিং সোডাৰ কি সোডিয়াম কাৰ্বনেট হ'ব লগত কি থাকিব জানা 10টা ওয়াটাৰ মলিকুলস থাকিব কি থাকিব 10 ওয়াটাৰ মলিকুল লগ লাগি থাকিব আৰু ইয়াৰ যেটো নাম হ'ব এটো কি হ'ব কি হয় সোডিয়াম কাৰ্বনেট 10 ওয়াটাৰ মলিকুল এটো কি বুলি কম আমি কি কম ইয়াক কি হয় এটো ওয়াশিং সোডা ইয়াৰ যেটো কেমিক্যাল নেম কি হ'ব সোডিয়াম কাৰ্বনেট
সোডিয়াম কাৰ্বনেট দহটা থকাৰ কাৰণে কি ক'ম ডেকা মানে ৱাটাৰ মলিকুল থকাৰ কাৰণে কি হ'ব হাইড্ৰেট ডেকা হাইড্ৰেট কি নাম সোডিয়াম কাৰ্বনেট ডেকা হাইড্ৰেট কাক ক'ম এইটো কাৰ নাম ৱাশ্বিং সোডা Na2CO3 CO3 থকাৰ কাৰণে কাৰ্বনেট Na2 থকাৰ কাৰণে কি হ'ল তোমাৰ সোডিয়াম আৰু 10 থকাৰ কাৰণে ডেকা আৰু ৱাটাৰ মলিকুল থকাৰ কাৰণে কি হ'ল হাইড্ৰেট হ'ল দ্যাট মিন্স সোডিয়াম কাৰ্বনেট ডেকা হাইড্ৰেট মানে কি ৱাশ্বিং সোডা তাৰপিছতে লাষ্ট 5 নম্বৰটো তোমাৰ কি আহিলে 5 নম্বৰটো আহিলে কি আমি ইয়াক শৰ্টকে পপ বুলি কওঁ মানে কি প্লাষ্টাৰ অফ পেৰিছ ইয়াৰ যেটো নাম হয় নামটো কি ফৰ্মুলাটো কি হয় ইয়াৰ ফৰ্মুলাটো হয় কি ক্যালসিয়াম সালফেট লগত কি থাকে হাফ অফ ওয়াটাৰ আৰু হাফ থাকিলে আমি কি বুলি কম হেমি বুলি কম অৰ্থাৎ ইয়াৰ নামটো কি হ'ব জানানে যদি হাফ থাকে কাৰ হয় এটো পপ that means plaster of what plaster of Paris ইয়াৰ যেটো ফৰ্মুলা কি হয় ক্যালসিয়াম সালফেট হাফ অফ ওয়াটাৰ এটো কি বুলি কম হেমি ওয়াটাৰ নকওঁ হেমি হাইড্ৰেট কম আৰু এটা ইয়াৰ নামটো কি হ'ব ক্যালসিয়াম সালফেট হেমি হাইড্ৰেট কি নাম ক্যালসিয়াম সালফেট হেমি হাইড্ৰেট এইটো লিখিব পাৰিলে তুমি নামো লিখিব পাৰিবা জাস্ট ইয়াৰ মিনিংটো উলিয়ালে ল'ব পাৰিব ক্যালসিয়াম আছে দ্যাট মিন্স ক্যালসিয়াম সালফেট হাফ টু হেমি ক'লে আৰু ওয়াটাৰ থকাটো কি বুলি ক'ব হাইড্ৰেট ক'ব যে এইখিনি হ'ল পাঁচটা সল্ট এই পাঁচটা সল্টৰ জাস্ট ইন্ট্ৰডাকশন দিছো ইয়াৰ যিখিনি ইউজ হয় ফৰ্মেশন হয় হাউ টু ফৰ্ম দিস সল্ট হাউ টু ইউজ দিস সল্ট এইখিনি আমি কি কৰিম নেক্সট ভিডিঅ'ত মই বহুত বেছি ডিসকাশন নকৰিম ইয়াৰ কিন্তু বেছি নোট হে আছে নোট দি দিব পাওঁ ঠিক নাই ঠিক আছে ওকে ডান থ্যাংক ইউ